অসমত ছিট নাপালে অসমৰ মেডিকেল কলেজত তেওঁলোকে ছেকেণ্ড প্ৰিফাৰেঞ্চ ক'ত যাব ভাৰতৰ ভিতৰত ধৰি কৰ্ণাটকা এখন এনেকুৱা ষ্টেট য'ত চবতছে হায়েষ্ট মেডিকেলৰ ছিট আছে All UG over India আৰু ভিতৰত। PG ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট হৈ গ'ল কৰ্ণাটকা ছেকেণ্ড হায়েষ্ট মহাৰাষ্ট্ৰ থাৰ্ড হায়েষ্ট হৈ গ'ল UP ইণ্ডিয়াৰ বাহিৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ক'ত গ'লে ভাল হয় কিৰ্গিস্তান, কিৰ্গিস্তান কেনেকুৱা ছেফ হয় চব কাণ্ট্ৰিটো আমি ইয়াৰ পৰাই ক'ব নোৱাৰোঁ ছেফ হয় বুলি সেইটো আমি ৰিভিউ এইটো দিব পাৰিম যে আমাৰ কোনোবা যদি ষ্টুডেণ্ট তাত পঢ়ি আছে আপুনি ডাইৰেক্টলি তেওঁলোকৰ লগত আমি কথা পতাই দিম হোষ্টেল এলটমেণ্ট কৰি দিয়ালৈকে যিটো দায়িত্ব আমি ল'ম আপোনাৰ তো তালৈকে আমি আপোনাক থৈ আহিম আল্টিমেটলি ছেকেণ্ড পেৰেণ্ট আপোনালোকে একজেক্টলি গোটেই ৱৰ্ল্ডত আটাইতকৈ কম খৰচত ক'ত কৰিব পাৰি এখন কলেজ ছিলেক্ট কৰাৰ আগত 2-3টা দিশ আপুনি মন কৰিবলগীয়া কথা হ'ল যে কলেজখনৰ এপ্ৰুভেল এফিলিয়েশ্যনখিনি ঠিকে আছেনে নাই ফ্ৰড নহয়তো একজেক্টলি তাৰপিছত আপুনি চাবলগীয়া দিশটো হ'ল যে পেচেণ্ট ফ্ল' কিমান কলেজখনত পাৰ ডে আপুনি যেতিয়া ল'ৰা বা ছোৱালী এজনী আপোনাৰ ঘৰৰ পৰা পঠাব আপুনি প্ৰথম দিশটো এইটো চাব যে ছেফটি এণ্ড ছিকিউৰিটি ষ্টেটখনৰ কেনেকুৱা নমস্কাৰ মই চক্ৰপাণি পৰাশৰ ইতিমধ্যে নীটৰ ৰিজাল্ট ঘোষণা হৈছে আৰু সকলোৰে সপোন যে তেওঁলোক চিকিৎসক হ'ব কিন্তু পঢ়িব ক'ত অসমত এইবাৰ প্ৰায় 23,000 ছাত্ৰ ছাত্ৰীয়ে নীটৰ এক্সাম দিছিল তাৰে 17,000-এ নীট ক্লিয়াৰ কৰিছে আৰু অসমত ছিট আছে অৰ্থাৎ মেডিকেল কলেজত পঢ়িবৰ বাবে ছিট আছে মাত্ৰ 1700 বাকীসকল ক'ত যাব ক'ত পঢ়িব আৰু তেওঁলোকৰ বাবে চিন্তা কৰা মানুহ আছে আৰু তেওঁলোকক লৈ MBBS পঢ়ুৱাই পুনৰ অসমলৈ ঘূৰাই লৈ অহাৰ বাবে বহু অনুষ্ঠানে চিন্তা চৰ্চা কৰে তাৰ ভিতৰত এগৰাকী ব্যক্তি আছে যাৰ নাম হৈছে কল্যাণ নাথ ডাঙৰীয়া আৰু তেখেতৰ এটা অনুষ্ঠান আছে যিটো অনুষ্ঠানৰ নাম হৈছে আসাম কেৰিয়াৰ হাব আৰু প্ৰতি বছৰে এই আসাম কেৰিয়াৰ হাবৰ জৰিয়তে কল্যাণ নাথ ডাঙৰীয়ে অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ বাহিৰে ভাৰতবৰ্ষৰ বেলেগ বেলেগ কলেজত মেডিকেল কলেজত বা ভাৰতৰ বাহিৰলৈ লৈ গৈ মানে পৃথিৱীৰ বেলেগ বেলেগ দিশত তেওঁলোকে পঢ়ুৱাৰো দায়িত্ব লৈছে গতিকে এই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ চোৱাৰ খুবেই প্ৰয়োজন কাৰণ নিজৰ সন্তানক সপোন পূৰণ কৰোৱাৰ দায়িত্ব অভিভাৱকৰ বাবেও এইটো অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীৰ বাবেও এইটো অনুষ্ঠান কল্যাণ নাথ ডাঙৰীয়াক নমস্কাৰ নমস্কাৰ ছেকেণ্ড টাইম আমি ইয়াত বহিছোঁ হয় আপোনাকতো ধন্যবাদ জনাইছোঁ যে আমাক আপোনাৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে আৰু এই ষ্টুডেণ্ট আৰু আমাৰ যিখিনি অভিভাৱক আছে তেওঁলোকক এই গোটেই কথাখিনি ধৰক বহুত গাৰ্জেন বা ষ্টুডেণ্টে এই কথাবিলাক নাজানা কথা বহুত আছে MBBSয়ে হওক বা BDSয়ে হওক এই কথাবিলাকৰ একচুৱেলি জনাবৰ কাৰণে তেওঁলোকক এটা প্লেটফৰ্ম পাইছোঁ তাৰ কাৰণে আপোনাক যথেষ্ট ধন্যবাদ আৰু প্ৰথমতে মই সকলো নীট উত্তীৰ্ণ হোৱা অসমৰ ষ্টুডেণ্টলৈ মোৰ বহুত শুভেচ্ছা মোৰ অনুষ্ঠানৰ ফালৰ পৰা যথেষ্ট শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে সকলো এজন ছাকচেছফুল ডক্টৰ হৈ ওলাই আহক একদম এটা হিচাপ কৰি লওঁ মই আৰম্ভণিত ক'লোঁ ইফাল হ'ব পাৰে এই বছৰ 23,000 ছাত্ৰ ছাত্ৰীয়ে নীটত বহিছিল অলমষ্ট 17,000-এ নীট ক্লিয়াৰ কৰিছে অসমত ছিট আছে প্ৰায় 1700 অসমৰ মেডিকেল কলেজসমূহত বাকীবোৰ ক'ত যাব বাকী 16,000 ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ নাপাব নিশ্চয় পাব কিয় নাপাব কেনেকৈ তেওঁলোকৰ কাৰণে অপশ্যন আছে যেনেকৈ আমাৰ ইয়াত কি হয় আপুনি 3টা কেটেগৰীৰ ছিট আমি ভাগ কৰিব পাৰোঁ যদি আপুনি অসমত চাইতো অসমত আমাৰ কোনো প্ৰাইভেট কলেজ নাই তো সেইকাৰণে আমি ইয়াতে অকল গভৰ্ণমেণ্ট ছিটত আমি কাউন্সেলিং কৰোঁ ঠিক আছে যিখিনি ষ্টুডেণ্টে ৰেংক আনিছে তেওঁলোকে গভৰ্ণমেণ্ট ছিট লৈ লৈছে আৰু অল ইণ্ডিয়াত যদি আপুনি চাই আমি 3টা কেটেগৰীত ছিট আছে এটা হৈ গ'ল আপোনাৰ গভৰ্ণমেণ্ট ছিট এটা হৈ গ'ল প্ৰাইভেট মেৰিট ছিট এইটো এটা ইম্পৰ্টেণ্ট বস্তু যে প্ৰাইভেট মেৰিট ছিট কোনখিনি ষ্টুডেণ্টে পায় তো প্ৰাইভেট মেৰিট ছিটত হ'ল কি আপোনাৰ ফিজটো অলপ কম থাকে আৰু তাতে আপোনাৰ স্ক'ৰটো অকণমান বেছি লাগে যেনেকৈ যিখিনি ষ্টুডেণ্টে অলপৰ কাৰণে আমাৰ মেডিকেল কলেজ অসমতে বা গভৰ্ণমেণ্টতে নাপায় তো সেই ষ্টুডেণ্টখিনিয়ে এই মেৰিট ছিটটোত এপ্লাই কৰিব পাৰে প্ৰাইভেট মেৰিট ছিট আৰু এটা আছে মেনেজমেণ্ট ছিট মানে মেনেজমেণ্ট ইন দ্য চেন্স যোনটো আমাৰ NRI যিবিলাক ছিট থাকে কিছুমান ষ্টেটত সেই NRI ছিটবিলাক কনভাৰ্ট হৈ পেলাই আদাৰ্ছ ছিটলৈ গুচি আহে তো সেই আদাৰ্ছ ছিটত আপুনি ডাইৰেক্টলি এপ্লাই কৰিব লাগে তাতে মোক কোৱালিফাইড ষ্টুডেণ্টে সকলো মানে এপ্লাই কৰিব পাৰে যে তাতে কি হয় আপোনাৰ মাৰ্কছটো বহুত মেটাৰ নকৰে তাতে মেটাৰ কৰে যে আপুনি পেকেজটো কিমান দিব পাৰে তো এই 3 প্ৰকাৰৰ ছিট আমি ইণ্ডিয়াত দেখিবলৈ পাওঁ যেনেকৈ আপুনি
গভৰ্ণমেণ্টত যিখিনিয়ে পায় সেইখিনিতো ৰেংক আনিছে তো তেওঁলোকে গভৰ্ণমেণ্ট ল'বই কিন্তু কাৰণ গভৰ্ণমেণ্টত অকল কাট অফত কাম হয় যিহেতুকে আপুনি ৰেংক অনাখিনিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব যেনে জেনেৰেলৰ কাৰণে বেলেগ হ'ব আমাৰ SC/ST OBC কাৰণে বেলেগ হ'ব আৰু আপুনি কেটেগৰীখিনি কোন কোন ষ্টেটত আপুনি এপ্লাই কৰিব পাৰিব যে অসমততো আপুনি পাৰিলেই আমি বাহিৰত কেটেগৰীৰ আপুনি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম এইখিনি কুৱেশ্যন আছে যে আপুনি বাহিৰত যদি আপুনি চাই তো অল ইণ্ডিয়া যোনটো আমাৰ কাউন্সেলিং হয় MCCয়ে যোনটো কাউন্সেলিং কৰে তো সেই কাউন্সেলিঙতো আপুনি আপোনাৰ কেটেগৰী ক্লেইম কৰিব পাৰে যেনেকৈ কোনোবা যদি SC/ST আছে তো তেওঁলোকে সেই সুবিধাটো আমাৰ অল ইণ্ডিয়া কাউন্সেলিঙতো পাব সেইকাৰণে আপুনি ষ্টেটৰ কৰাৰ লগে লগে আপুনি অল ইণ্ডিয়া কাউন্সেলিঙো কৰক কিন্তু তাতে আৰু অকণমান কম্পিটিশ্যন টাফ হয় যিহেতুকে তাতে অল ইণ্ডিয়াৰ ষ্টুডেণ্ট থাকে যেনেকৈ আমাৰ গভৰ্ণমেণ্ট কলেজখিনিৰো 15% ছিট আমাক ষ্টেটক চেণ্ট্ৰেলক দিব লাগে যেনে তাৰ কাউন্সেলিংটো কৰে MCCয়ে তো সেইকাৰণে সেই তাতো আপুনি মানে দিব পাৰে তাৰপিছত আৰু অপশ্যন থাকিলে কি আপুনি এব্ৰড যাব পাৰে যিহেতুকে বহুত ষ্টুডেণ্ট কোৱালিফাইড হয় কিন্তু বাজেট বহুত কম তো সেই ষ্টুডেণ্টবিলাকৰ কাৰণে এব্ৰডৰ অপশ্যন আছে তো এই গোটেই কথাখিনি একচুৱেলি আপুনি ক্ৰিষ্টেল ক্লিয়াৰকৈ জানিব লাগিব প্ৰত্যেকটো বস্তু আৰু সেই উদ্দেশ্যে একচুৱেলি আমি আগতো তেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু এই বছৰো আমি ভাবিছোঁ যে এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিলে এটলিষ্ট ষ্টুডেণ্ট আৰু পেৰেণ্টছখিনি উপকৃত হ'ব আমি খুব ডেপথত গৈ পাতোঁ কথাখিনি হয় ধৰক অসমত ছিট নাপালে অসমৰ মেডিকেল কলেজত তেওঁলোকে ছেকেণ্ড প্ৰিফাৰেঞ্চ ক'ত যাব এনেকৈ গৈছোঁ আমি ভাৰতৰ ভিতৰত ধৰিলোঁ ছেকেণ্ড প্ৰিফাৰেঞ্চ যদি ভাৰতৰ ভিতৰত চাই যদি মানে ৰেংকটো ভাল আছে আৰু স্ক'ৰটো ভাল আছে কিন্তু অসমত অলপৰ কাৰণে নাই পোৱা তো তেওঁলোকৰ কাৰণে চবতছে বেষ্ট অপশ্যন হ'ল কৰ্ণাটকা এখন এনেকুৱা ষ্টেট য'ত চবতছে হায়েষ্ট মেডিকেলৰ ছিট আছে UG আৰু PG ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট হৈ গ'ল কৰ্ণাটকা ছেকেণ্ড হায়েষ্ট মহাৰাষ্ট্ৰ থাৰ্ড হায়েষ্ট হৈ গ'ল UP এই তিনিখন ষ্টেট হ'ল আপোনাৰ চবতছে বেছি ছিট আছে UGৰো ছিট বেছি আছে PGৰো ছিট বেছি এইবাৰ ছিট বাঢ়িছে কিবা অবভিয়াছলি এতিয়া 3-4 দিনৰ আগতে যোনটো আমাৰ NMCয়ে নটিফিকেশ্যন দিছে তো তাতে প্ৰায় আপোনাৰ 10,000 ছিট মানে 9,900 ছিট ইনক্ৰিজ হৈছে আৰু তাতে আপোনাৰ মেক্সিমাম ছিটখিনি প্ৰাইভেটত ইনক্ৰিজ হৈছে আৰু প্ৰায় 2,000ৰ ওচৰা-ওচৰি ছিট আপুনি গভৰ্ণমেণ্টত ইনক্ৰিজ হৈছে তো সেইখিনিও বহুত ইম্পেক্ট পেলাব যিহেতুকে আপোনাৰ কাট অফত ছিট বহাৰ লগে লগে কি হয় কাট অফ অকণমান ডাউন যায় কিন্তু এইবাৰ আপুনি প্ৰেডিক্ট কৰিবলৈ এইটো কাৰণে টান হৈছে যে বহুত ষ্টুডেণ্টে আপোনাৰ 500ৰ ওপৰত বা 450ৰ ওপৰত বহুত ষ্টুডেণ্টে মাৰ্কছ আনিছে যিহেতুকে আমাৰ ইণ্ডিয়াত ছিট কেপাচিটিটো কম আপুনি চাওকচোন ক'ত 11 লাখ 11.5 লাখ ষ্টুডেণ্টে কোৱালিফাইড কৰে আৰু আমাৰ গুৰিত যদি আপুনি চব মিলাই পেলাই চাই 1,40,000 ছিট আছে এইমছ জিপমাৰ আমাৰ গভৰ্ণমেণ্ট প্ৰাইভেট চব মিলাই পেলাই যদি আপুনি চাই 1,40,000 ছিট তো বাকী চব ছাত্ৰ ছাত্ৰী বাহিৰলৈ যায় এনে কিছুমানে আৰু বহুতে ড্ৰপ দিয়ে মেক্সিমাম পাৰ্টটোতো ড্ৰপত গুচি যায় তেওঁলোকে নপঢ়ে ড্ৰপ দিয়ে আকৌ এটা এটেম্প দিয়ে মইতো এনেকুৱা ষ্টুডেণ্টো পাইছোঁ যে 5th এটেম্পলৈকে দি আছে যাতে মানে হাৰি যোৱা নাই যে দিয়ে থাকি মই ডক্টৰে হ'ম মাৰ্কছটো বঢ়াব কাৰণ জেনেৰেল কেণ্ডিডেটৰ ষ্টুডেণ্টৰ কাৰণে মাৰ্কছ বহুত দৰকাৰী মানে যদি জেনেৰেল কেণ্ডিডেটৰ ষ্টুডেণ্ট হয় সেই মাৰ্কছটো যদি আপুনি ভাল মাৰ্কছ এটা কেৰি নকৰে তো ক'তো ভাল এখন কলেজ নাপাবহে মানে আল্টিমেটলি এটা গম পালোঁ যে নিটত মাৰ্কছ লাগিবই অকল কোৱালিফাইড হ'লেই হ'ব আপোনাৰ যদি কোৱালিফাইড হ'ব যদি আপুনি এটা পেকেজ ফাইনেন্সিয়েলি যদি আপুনি ষ্ট্ৰং হয় ঠিক আছে তেতিয়াহ'লে আপুনি জাষ্ট কোৱালিফাইড হৈও কলেজ ল'ব পাৰিব টপ কলেজো পাব আপুনি বাট পেকেজ এৰাউণ্ড 1.5 crore বাপৰে এইটো আপুনি যদি মিনিমাম পেকেজ চাই তাৰপিছত বোলে নহয় মই NRI ছিট লওঁ সেইটোও সুবিধা থাকিব সেইখিনিৰ কাৰণে কিন্তু আপুনি ইণ্ডিয়াতে কি আছে আপুনি আপোনাৰ গোটেই যদি মাৰ্কছ আছে তেতিয়াহ'লে আপুনি ছিট লওক যদি পইচা আছে আপুনি ছিট লওক এই দুইটা বস্তু ইম্পৰ্টেণ্ট বস্তু বৰ বেলেগ ধৰণৰ দেই এডুকেশ্যনটো আৰু এটা প্ৰশ্ন সুধিবলৈ মোৰ মন গৈছে মইতো ধৰক এতিয়া অসমৰ বাহিৰে বাকী কেইখনমান ষ্টেটত প্ৰাইভেট মেডিকেল কলেজো আছে মেক্সিমাম ষ্টেটতে আছে তো অসমত প্ৰাইভেট মেডিকেল কলেজ কিয় নহয় সেইটো কুৱেশ্যন আমি আমাৰ গভৰ্ণমেণ্টক কৰিব লাগিব নহয় আপোনালোকে কাৰোবাক কৰিছেনে বা আমি একচুৱেলি কৰা নাই বহুতে কিন্তু লাগি আছে যে অসমত মেডিকেল কলেজ খুলিব লাগে তো বহুতে ট্ৰাইও কৰি আছে নাৰ্ছিং হৈ গৈছে সেইবিলাকটোতো চব আছে কিন্তু আমাক লাগে মেডিকেল কলেজ মিনিমাম আমাৰ 10খন মেডিকেল কলেজ থাকিবলৈ আজি বিহাৰৰ ওচৰত 10-15খন মেডিকেল কলেজ আছে প্ৰাইভেট গভৰ্ণমেণ্টেই প্ৰাইভেট মেডিকেল কলেজ আছে বিহাৰৰ ওচৰত UPৰ ওচৰত 40খনৰ ওপৰত মেডিকেল কলেজ আছে হায়েষ্ট থাৰ্ড হায়েষ্ট ছিট আছে সিহঁতৰ গুৰিত চৰকাৰে কিয় নিদিয়ে এইটো
অসমত কাৰণ অসমত যিখিনি প্ৰাইভেট মেডিকেল কলেজ আছে তো ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সকলো আছে তেওঁলোকৰ আমাৰ গভৰ্ণমেণ্ট কলেজবিলাক যিবিলাক আছে আপুনি দেখিছে নাই ইমান ধুনীয়া ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া নতুনকৈ কেইখনমান কলেজ মই আপোনাৰ গৈ বনাই আছো আছে এইকেইদিন। গৈছো আপুনি আমাৰ এই বঙাইগাঁও এখন মেডিকেল কলেজ অলমষ্ট ৰেডি টু মুভ হৈ আছে গোলাঘাট আমাৰ মেডিকেল কলেজখন ৰেডি টু মুভ হৈ আছে আৰু বিশ্বনাথৰ মেডিকেল কলেজখন ৰেডি টু মুভ হৈ আছে আৰু ডাঙৰ ডাঙৰ কোম্পানীছে তাত কাম কৰিছে L&T লেখীয়া কোম্পানীয়ে বিল্ডিংছ কাম কৰি আছে তো তাত ইনফ্ৰাষ্ট্ৰাকচাৰ অভিয়াছলি ভাল হ'ব বাট আমাৰ প্ৰব্লেমটো ক'ত হয় গম পায় আমাৰ প্ৰব্লেমটো হয় যে আমাৰ পৰ্যাপ্ত পৰিমাণৰ ফেকাল্টিজ ইকুইপমেণ্ট এইবিলাকৰ কমিৰ কাৰণে আমি বস্তুবিলাক NMCৰ গোটেই গাইডলাইনবিলাক ফুলফিল কৰিব নোৱাৰোঁ সেইকাৰণে কিন্তু প্ৰাইভেট কলেজবিলাকে কি হয় প্ৰথম সিহঁতি চাই যে আমি NMCৰ গাইডলাইনবিলাক কেনেকৈ ফুলফিল কৰোঁ কাৰণ সিহঁততো ভয় থাকে যে এপ্ৰুভেল এফিলিয়েশ্যন যদি নাপাওঁ আমাৰ ইমান পইচা লগাই দিলোঁ গভৰ্ণমেণ্টৰ কিহৰ ভয় গভৰ্ণমেণ্টৰতো ৰাইজৰ পইচা লাগি আছে একজেক্টলি সৎ সাহস থাকিব লাগিব আমাৰ হেল্থ মিনিষ্টাৰৰে হওক আমাৰ CM ছাৰৰে হওক যদি সৎ মানে ইচ্ছা থাকে তো অসমতো প্ৰাইভেট কলেজ খুলিব পৰা বহুত মানুহ আছে যোনে আপোনাৰ মানে ইনভেষ্ট কৰিবলৈ হয়তো ৰেডি থাকে কিন্তু আপোনাৰ এডুকেশ্যন ছিষ্টেমটোত আমাৰ ইমান আউল লগাই থৈছে যে কোনেও পাৰ্মিশ্যনেই নাপায় সঁচাকৈ GNRCৰ নিচিনা নেম কেয়াৰৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ইমান ডাঙৰ ডাঙৰ সংস্থা আছে যোনে আগবাঢ়ি আহিব পাৰে কাৰণ আমাৰ ইয়াত বহুত প্ৰয়োজন মিনিমাম আপোনাৰ 3-4খন মেডিকেল কলেজৰ খুব প্ৰয়োজন যেনেকৈ আজি অসমৰ মানুহ মেঘালয়ত গৈ মেডিকেল কলেজ খুলিছে তেওঁলোকেতো পাৰ্মিশ্যন পাইছে য়েছ তো তেওঁলোকক গভৰ্ণমেণ্টে দিছে মেঘালয়ত প্ৰাইভেট মেডিকেল কলেজ আমাৰ এই যোনখন USTM তাহাঁতিতো মেডিকেল কলেজ খুলিলে PS চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ তো মেঘালয়ত পৰে তো তেওঁলোকে আমাৰ অসমৰে মানুহ ধৰক গৈ পেলাই তাত খুলিছে তেওঁতো অসমতো খুলিব পাৰিলেহেঁতেন ইয়াত চাগে হয়তো কিবা নহয় কিবা এটা ৰাস্তাটোত মানে ইমান মহিন নহয় মানে ৰাস্তাটো চাগে ইমান ক্লিয়াৰ নহয় সেইকাৰণে চাগে নহ'লেতো আৰু হেল্থ মিনিষ্টাৰে বা মুখ্যমন্ত্ৰী এইবিলাকৰ ওপৰততো কেতিয়াবা অভিয়াছলি আৰু চবতছে ডাঙৰ কথা আমাৰ মেইনলি ডাইনামিক যোনজন CM তেওঁতো এডুকেশ্যনৰ ওপৰত অলৰেডি বহুত ফ'কাছ কৰে তেওঁ এইটো মেইনলি আমাৰ গভৰ্ণমেণ্ট কলেজবিলাক কিমান খুলি আছে আপুনি আজিৰ ডেটত আমাৰ গুৰিত 15খন কলেজ আছে আজিৰ পৰা 5 বছৰ 10 বছৰ আগত আমাৰ গুৰিত কেইখন কলেজ আছিলে যোৱা বছৰ এখন কলেজ আহিছে প্ৰাগজ্যোতিষ মেডিকেল কলেজ ESIC এখন কলেজ হ'ল বেলতলাত ঠিক আছে তাৰো আমাৰ গুৰিত 18-19টা ছিট আহিছে অসমলৈ তো সেইকাৰণে ছিট বাঢ়ি আছে কিন্তু গভৰ্ণমেণ্ট ছেক্টৰত বহুত ছিট বাঢ়িছে কিন্তু কলেজো খুলিছে কিন্তু মেইন কথা হৈছে কোৱালিটি এডুকেশ্যন দিব পাৰিছে নাই সেইটোৰ ওপৰত কুৱেশ্যন আছে এই কুৱেশ্যনটো আমি এনেধৰণে ৰিল হিচাপে আগবঢ়াই দিছোঁ নিশ্চয় আৰু আমাৰ একচুৱেলি বাকীসকলেও এইখিনি চিন্তা কৰি চাওক আৰু আগবাঢ়ি আহক যে আমাৰ ইয়াতো প্ৰাইভেট কলেজ লাগে কাৰণ হাজাৰ হাজাৰ ল'ৰা ছোৱালী প্ৰত্যেক বছৰে বাহিৰত গৈ আছে আৰু বাহিৰত যোৱা মানে কি আমাৰ গভৰ্ণমেণ্টে ৰেভিনিউ হেৰুৱাইছে কাৰণ ইয়াতে যদি আমাৰ কলেজ এখন হ'লহেঁতেন আমাৰ গভৰ্ণমেণ্টৰো প্ৰফিট হয় আৰু সেই অঞ্চলটোৰ প্ৰফিট হয় প্ৰতি বছৰে কিমান ল'ৰা ছোৱালী বাহিৰলৈ গৈ আছে আনুমানিক আপোনাৰ জৰিয়তে আৰু বেলেগ বেলেগ সংস্থা আছে বহুত সংস্থা আছে আৰু বহুতে নিজেও গৈ আছে তো আপুনি যদি চাই আমাৰ যিকেইটা ছিট আছে 1500-1600 ছিট তাৰ বাহিৰেতো মেক্সিমাম পাৰ্টটোৱে গৈ আছে আৰু আপুনি যদি চাই 18,000 ষ্টুডেণ্টৰ প্ৰায় 12-13,000 ষ্টুডেণ্টে আপোনাৰ লৈ আছে ছিট বাহিৰত গৈ মিনিমাম 10,000 ষ্টুডেণ্টতো বাহিৰত গৈ আছে 10,000 প্ৰতি অসমৰ পৰা বাকীটো নৰ্থ ইষ্টৰ পৰাতো কিমান গৈছে প্ৰতি বছৰে 10,000 ছাত্ৰ ছাত্ৰী যদি বাহিৰলৈ গৈছে ইণ্ডিয়াৰ বাহিৰত ধৰক ইণ্ডিয়াৰ বাহিৰত বা ইণ্ডিয়াটো য'তে নহওক য'তে গৈছে পইচাটোতো ইয়াৰ পৰা ওলাই গৈছে সেই ষ্টুডেণ্টখিনি যদি আমি ইয়াতে ৰাখিব পাৰোঁ তো গভৰ্ণমেণ্টে আমাৰ ৰেভিনিউ পালে এজন ষ্টুডেণ্টৰ পৰা যদি আমি 1K ধৰিছোঁ 10,000 যদি গৈ আছে আপুনি 10,000 কোটি টকা 10,000 কোটি টকা গৈ আছে ইয়াৰ পৰা সেইটো চিম্পল এটা হিচাপ আপুনি মিনিমাম 700 to 800 crores পইচা প্ৰত্যেক বছৰে আমি বেলেগ ষ্টেটত দি আছোঁ আৰু সেইটো হয় প্ৰাইভেট কলেজত দি আছোঁ দি আছোঁ চিন্তা কৰিবলগীয়া বিষয়টো একেবাৰে বিষয় আৰু সেইটোত আমাৰ মানে ওপৰ মহলা মানুহবিলাকে চিন্তা কৰাটো ভাল যে আমি এই ৰেভিনিউখিনি আমি ইয়াতে কেনেকৈ ৰাখিব পাৰোঁ যদি সেইখিনি কৰিব পৰা যায় তো বহুত ভাল হ'ব বহুত কলেজ নহয় ষ্টাৰ্টিং কৰি দিয়কচোন কাৰণ NMC এতিয়া সুলভ কৰি দিলে যে আপুনি NMC এতিয়া এনেকুৱা কৰিলে যে পাৰ্মিশ্যন দিবই কলেজ খুলিলেই যদি সিহঁতৰ নৰ্মছবিলাক ফুলফিল কৰে কাৰণ NMC ইজি কৰি দিছে আমাৰ গভৰ্ণমেণ্টেও যদি সেইখিনিত অকণমান হেৰি দিয়ে ছাপৰ্ট দিয়ে তো অভিয়াছলি প্ৰাইভেট কলেজ বহুত হ'ব বুলি আশা কৰিছোঁ আমি আমাৰ কথালৈ আহিলোঁ আকৌ এবাৰ তো ইণ্ডিয়াৰ কথাখিনি আমি পাতিলোঁ ইণ্ডিয়াৰ এইখিনি আছে ইণ্ডিয়াৰ বাহিৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ক'ত গ'লে ভাল হয় চাওক ইণ্ডিয়াৰ বাহিৰত যদি চাই আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ চবৰে থাকে কি নেপাল যাওঁ
ওচৰ হয় ওচৰতে হয়, তাৰ ওপৰত আপোনাৰ ভিজা পাছপৰ্ট নালাগে, আপুনি আধাৰ কাৰ্ডটো বা পান কাৰ্ড মানে আপোনাৰ ভোটাৰ আইডিটো লৈ পেলাই যাব পাৰে। তো সেইটো কাৰণে মেক্সিমাম ষ্টুডেণ্ট যায় আপোনাৰ নেপাল। আৰু নেপালত কিন্তু বহুত ছিট নাই, সেইটো কাৰণে আপুনি বহুত ছিটত যাবও নোৱাৰে, কাৰণ বাহিৰৰ ষ্টুডেণ্টৰ কাৰণে মোটামুটি 1000 ছিটৰ ভিতৰতে আছে তাতে। তো বাকী ষ্টুডেণ্টবিলাক ক'ত যাব? আৰু চব কাণ্ট্ৰিত যাব নোৱাৰে, কাৰণ চব কাণ্ট্ৰিত কি হয়, NMCৰ আমাৰ গাইডলাইনক লৈ বহুত খেলি মেলি প্ৰত্যেক বছৰে চলি থাকে। কিন্তু কেইখনমান কাণ্ট্ৰি আছে য'ত ইমান এটা অসুবিধা নহয়, যেনেকৈ আপুনি ৰাছিয়া যাব পাৰে, ৰাছিয়াতো বহুত ষ্টুডেণ্ট যায়। আৰু 2 নম্বৰতে আপুনি এখন নতুন কাণ্ট্ৰি উঠি আহিছে ভিয়েটনাম যাব পাৰে, ওচৰতে হয়, তো ভিয়েটনামো আপুনি পঢ়িব পাৰে। আৰু বাকী আপোনাৰতো কাণ্ট্ৰি বহুত আছে, যেনেকৈ উজবেকিস্তান, কিৰ্গিস্তান, কাজাকিস্তান, মুছলিম কাণ্ট্ৰি বহুত আছে। কিন্তু তাতে কি হৈ আছে, এই বছৰৰ পৰা অলপ NMCৰ গাইডলাইনক লৈ খেলি মেলি চলি আছে। তো আমি সেই কলেজ মানে কাণ্ট্ৰিখিনিক আমি মানে পুছ কৰা নাই আগলৈকে, যে এই কাণ্ট্ৰিখিনিক যাওক। যদি গুচি যায় ষ্টুডেণ্ট এটা, কাইলৈকে যদি NMCৰ গাইডলাইনৰ কাৰণে সিহঁতি কৈ দিয়ে যে নহয়, আমি এই কাণ্ট্ৰিখনৰ পৰা ডিগ্ৰী আহিলে আমি একচেপ্ট নকৰিম, তো সেই মানুহজনটো, সেই পৰিয়ালটো ফচি যাব তাতে। তো সেইকাৰণে এনেকুৱা এখন কাণ্ট্ৰিহে চাওক য'ত এই গোটেই বস্তুবিলাক ফুলফিল হৈ আছে। আপুনি বাংলাদেশ যাব পাৰে, বাংলাদেশৰ লগতো মোটামুটি ভালেই আছে। তো বাংলাদেশত কি আছে, আকৌ ড্ৰপ নচলে। তাত যদি আপুনি 2 বছৰ ড্ৰপ দি পেলাই গৈছে, তো বাংলাদেশত আকৌ সেইটো নল'ব, এটা ড্ৰপ চলিব তাতে। আপুনি 12 যদি পাছ কৰিছে 25ত, তো 26ত যাব পাৰিব। যদি আপুনি 2 বছৰ বোলে আগতে 12 পাছ কৰিলে, এতিয়া NEET পাছ কৰিছে, তো তেতিয়াহ'লে তাত একচেপ্ট নকৰিব। বাংলাদেশে মানে ছেকেণ্ড চান্স নিদিয়ে, মানে সিহঁতৰ 1 ড্ৰপ লাগে, ফ্ৰেছ কেণ্ডিডেট লাগে। তো সেইকাৰণে বাংলাদেশ হৈ গ'ল সেইটো ধৰণৰ। তো যাবতো চবতে পাৰে, কিন্তু এনেকুৱা এখন কাণ্ট্ৰি চুজ কৰক য'ত আপুনি এডুকেশ্যনো পায়, আৰু কোৱালিটি অফ এডুকেশ্যন প্লাছ ছেফটি এণ্ড ছিকিউৰিটি, আৰু অকণমান ওচৰ হওক। এই যিখিনি আপুনি মুছলিম কাণ্ট্ৰিজ ক'লে, উজবেকিস্তান, কাজাকিস্তান, কিৰ্গিস্তান, কেনেকুৱা ছেফ হয়? চাওক, কাণ্ট্ৰিটো আমি ইয়াৰ পৰাই ক'ব নোৱাৰোঁ ছেফ হয় বুলি। আমি ৰিভিউ এইটো দিব পাৰিম যে আমাৰ কোনোবা যদি ষ্টুডেণ্ট তাত পঢ়ি আছে, আপুনি ডাইৰেক্টলি তেওঁলোকৰ লগত আমি কথা পতাই দিম। কাৰণ মই যিহেতুকে পাৰ্চনেলি তাতে ভিজিট কৰা নাই, তো মই সেইখিনি কথা ছেফটি এণ্ড ছিকিউৰিটিত মই ক'ব নোৱাৰিম। কিন্তু কলেজখনৰ বিষয়ে যিখিনি আপলোড আছে অনলাইনতে বা হওক বা অফলাইনে হওক, কলেজৰ বিষয়ে মই আপোনাক ক'ব পাৰিম যে কলেজখন কেনেকুৱা, পেচেণ্ট ফ্ল' কেনেকুৱা, তাতে ভাষাক লৈ কিবা প্ৰব্লেম হয় নেকি, এই গোটেই কথাবিলাক। কোন কাণ্ট্ৰিত আপুনি ভাষা শিকিব লাগিব, যেনেকৈ ৰাছিয়া যোৱাৰ লগে লগে আপুনি ৰাছিয়ান শিকিব লাগিব, তাত সেইটো দিবই আপোনাক শিকিবলৈ। তো এই গোটেই বস্তুবিলাকক লৈ পেলাই মানে হৈ আছে। এব্ৰড যোৱাৰ আগত কিন্তু আপুনি ভালদৰে ভাবি চিন্তি চাই পেলাই এব্ৰড যাব লাগে। আৰু মইতো ছাজেষ্ট কৰোঁ, যদি আপোনাৰ মাৰ্কছ অকণমান ভাল আছে, তো আপুনি ইণ্ডিয়াতে লওক, কাৰণ ইণ্ডিয়াত ল'লে ঝামেলা নাই, 5.5 বছৰত আপুনি ফ্ৰী। আৰু তাতে গ'লে 6 বছৰ পঢ়িলে, তাৰপিছত আপুনি FMG ক্লিয়াৰ কৰিলে, 1 বছৰ লাগিলে, আকৌ ইণ্ট্ৰেন কৰিলে 1 বছৰ, মানে 7ৰ পৰা 8টা বছৰ আপোনাৰ অকল MBBSতে গুচি যাব। তাৰপিছত আকৌ PG আছে। তো সেইকাৰণে এই গোটেই কথাবিলাক যদি আপুনি চায়, তেতিয়াহ'লে চবতছে বেটাৰ অপশ্যন ইণ্ডিয়া। এতিয়া হ'ল আপোনালোকে যদি ভাবিছে যে চিট ইয়াত নাপালোঁ, তেতিয়াহ'লে আছে, দাদাহঁত আছে। আৰু এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ হ'ব, এই ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। আহিলে, আমাৰ ভিডিঅ' চালে, আহিলে, আপোনাক ফোন কৰিলে, গোটেই প্ৰক্ৰিয়াটো কেনেকৈ হয় অকণমান ধুনীয়াকৈ বুজাই দিয়ক। প্ৰথম হ'ল কি, গোটেই প্ৰক্ৰিয়াটো কাউন্সেলিং থ্ৰু দি হয়। ইণ্ডিয়াত যদি আপুনি এডমিশ্যন লৈছে, উইদাউট কাউন্সেলিং কোনো জেগাতে এডমিশ্যন নহয় আজিৰ ডেটত, কোনো ষ্টেটত নহয়, আৰু বা অল ইণ্ডিয়াত নহয়। থ্ৰু কাউন্সেলিং আপুনি যাবই লাগিব, আইদাৰ সেইটো গভৰ্ণমেণ্ট ছিট হওক, আইদাৰ প্ৰাইভেট মেৰিট ছিট হওক, লাগিলে আপুনি মেনেজমেণ্ট ছিটতো যাওক। আগতে কি আছিলে, আজিৰ পৰা 4-5 বছৰৰ আগত যদি আপুনি চাই, আপুনি মেনেজমেণ্টত যদি যায়, আপুনি বোলে ডাইৰেক্টলি পইচা দি লৈ ল'ব পাৰে ছিট। এতিয়া কিন্তু নহ'ব, পইচা দিলেও আপুনি এইটো যে আপুনি কাউন্সেলিং থ্ৰু দিয়ে যাব লাগিব। তো সেইকাৰণে প্ৰচেছ গোটেইখিনি একেটাই প্ৰচেছ হ'ব, 4টা ৰাউণ্ড কাউন্সেলিং হ'ব, ঠিক আছে, যিটো গভৰ্ণমেণ্টৰ কাৰণে ছেইম প্ৰাইভেটৰ কাৰণে। কাৰণ গভৰ্ণমেণ্টৰ যোনটো কাউন্সেলিং সংস্থাই কৰে, প্ৰাইভেটৰ কাৰণেও একেটাই সংস্থাই কৰে। যেনেকৈ আপুনি অসমত আমাৰ DME কৰে, বাহিৰত যোৱাৰ লগে লগে আপুনি কৰ্ণাটকাৰ যদি চাই KEA কৰে, কৰ্ণাটকা এক্সামিনেশ্যন অথৰিটি, তেওঁলোকে গভৰ্ণমেণ্টৰো কৰে, প্ৰাইভেটৰো কৰে। তাৰপিছত যদি আপুনি UPত যায়, UP DGME কৰে কাউন্সেলিং। তাৰপিছত যদি আপুনি ৱেষ্ট বেংগল যায়, WBMCCA কৰে কাউন্সেলিং, তাৰ গভৰ্ণমেণ্টৰো তেওঁলোকে কৰে, প্ৰাইভেটৰো। এইখিনি হ'ল কি, কাউন্সেলিং কৰা এটা সংস্থা, সিহঁতৰ এখন বডি, গভৰ্ণমেণ্ট বডি। তো তেওঁলোকে কাউন্সেলিংখিনি কৰে, আৰু প্ৰত্যেক ষ্টেটৰে নিজৰ কাউন্সেলিং আছে। কাউন্সেলিঙত কি হয়, জাষ্ট মাজতে সুধিছোঁ। কাউন্সেলিং হ'ল কি, আপোনাক
এটি নটিফিকেশ্যন ওলাব যে আপুনি ছাপ'জ কৰ্ণাটকাৰ নটিফিকেশ্যন আৰু কৰ্ণাটকাৰ নটিফিকেশ্যন অলৰেডি ওলালে নিটৰ ৰিজাল্টৰ পাছদিনাখনে অলৰেডি সিহঁতি নটিফিকেশ্যন ওলাই দিছে ৰেজিষ্ট্ৰেশ্যন ইজ অ'পেন টিল 24 বহুত ফাষ্ট বহুত ফাষ্ট কাৰণ কৰ্ণাটকাৰ অল ইণ্ডিয়াৰ কাৰণেও ৱেইট নকৰে আচলতে নিয়মটো হ'ল কি অল ইণ্ডিয়াৰ খোলাৰ পিছত কৰ্ণাটকা খুলিব লাগে কিন্তু কৰ্ণাটকাই অলৰেডি 2 মাহৰ আগত আৰু এবাৰ খুলি গ'ল নিট হোৱাৰ আগতেই বহুতে গমেই নাপালে এডভান্স মানে কাউন্সেলিং খুলিলে অকল ৰেজিষ্ট্ৰেশ্যনটো খুলি আকৌ বন্ধ কৰি দিলে আকৌ নিটৰ ৰিজাল্টৰ জাষ্ট পাছতে সিহঁতি 18 তাৰিখৰ পৰা অলৰেডি অ'পেন কৰি দিলে টিল 24 তাৰিখলৈকে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এতিয়া যদি সোধে আপুনি কোন কোন ষ্টেট অ'পেন হৈ আছে তো আপোনাৰ তামিলনাডু অ'পেন আছে তাৰপিছত আপুনি কৰ্ণাটকা অ'পেন আছে এই দুটা ষ্টেটে অলৰেডি খুলি দিলে ৰেজিষ্ট্ৰেশ্যন আৰু এই ৰেজিষ্ট্ৰেশ্যনটো কি আছে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক মাৰ্কছ লাগিলে আপোনাৰ যেনেকুৱাই নহওক ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক তাৰপিছত কি হয় আপুনি অপশ্যন এটা ৰাখিব ৰেজিষ্ট্ৰেশ্যন ফিজ থাকে অলমষ্ট 2500 নে 3000 কৰি থ'ব পাৰে আৰু সেইটো নৰ্মেলি কৰি থ'ব পাৰে বা যদি আমাৰ লগতো কণ্টেক্ট কৰে আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যনটোৱে কৰি থ'ম তাৰপিছত ফাৰ্ডাৰ যিখিনি হ'ব যেনেকৈ এতিয়া অসমৰ একো নটিফিকেশ্যন অহা নাই অসমে মেৰিট লিষ্ট উলিয়াব তাৰপিছত নটিফিকেশ্যন আহিব তেওঁলোকৰ কাউন্সেলিং তেনেকৈ ষ্টাৰ্ট হ'ব কিন্তু অসমে MCCৰ পাছতহে কৰিব অল ইণ্ডিয়া যেতিয়া খুলিব ৰেজিষ্ট্ৰেশ্যন তাৰপিছতে অসমে খুলিব MCC ন মেডিকেল কাউন্সিল কমিটি অ'কে তো এহেঁতি কি কৰে অল ইণ্ডিয়াৰ যিমানখিনি কলেজেছ আছে যেনেকৈ 15% অল ইণ্ডিয়া কোটা তাত গোটেই কলেজবিলাক আহিব অল ইণ্ডিয়া গভৰ্ণমেণ্ট যিমান কলেজ আছে 15%ৰ কাৰণে প্লাছ লগতে অল ইণ্ডিয়া ডিমড ইউনিভাৰ্চিটি আপোনাক মই সেইটো এটা কনচেপ্ট ক্লিয়াৰ কৰি দিছোঁ যে অল ইণ্ডিয়া ডিমড ইউনিভাৰ্চিটি কি বস্তু ডিমড হ'ল অট'নমাছ সিহঁতি এখন নিজে ইউনিভাৰ্চিটি তাত আছে আমাৰ গোটেই 60খন মেডিকেল কলেজ অট'নমাছত সি কোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাই সি ডাইৰেক্টলি MCCৰ আণ্ডাৰত আছে ডাইৰেক্ট মেডিকেল কাউন্সিল কমিটিৰ আণ্ডাৰত এই কলেজখিনি আছে সেইখিনি অসমৰ নহয় চব বাহিৰত আছে মেক্সিমাম পাৰ্টটো চাউথত আছে আৰু তাৰ কলেজৰ ভিতৰত কোনখিনি কলেজ পৰে আপুনি নাম শুনিছে চাগে কস্তুৰবা মেডিকেল কলেজ ছেমি গভৰ্ণমেণ্ট নট ছেমি গভৰ্ণমেণ্ট দিছ ইজ ডিমড ইউনিভাৰ্চিটি তো সেইটো হৈ গ'ল আপোনাৰ কস্তুৰবা মেডিকেল কলেজ 17 lakhs ফিজ আকৌ ইয়েৰলি কিন্তু কাট অফ আপুনি ভাবিব নোৱাৰাকৈ হাই যায় বাপৰে যোৱা বছৰ যদি আপুনি চাই কাট অফ কস্তুৰবাৰ অপেনিং ৰেংক আছিলে 800 মানে 800 পোৱাটোৱে এইমছ পায় 800 এইমছ এৰি পেলাই সি কস্তুৰবা লৈছে 800 অল ইণ্ডিয়া ৰেংক 800 মানে মাৰ্কছ নেকি নহয় ৰেংক মাৰ্কছটোতো 7 কিমানহে থাকে ন 720 তো অল ইণ্ডিয়া ৰেংক 800 বাপৰে ঠিক আছে 800 ৰেংকৰটোৰে সি এইমছ পাব লাগে নিয়মমতে কিন্তু এইমছ এৰি পেলাই সি যেতিয়া আপোনাৰ কস্তুৰবা লৈছে তো কোৱালিটি এডুকেশ্যন কেনেকুৱা ধৰণৰ হ'ব আৰু ক্লজিং ৰেংক যোনটো আপোনাৰ লাষ্ট ইয়েৰ আছিলে 50,000ৰ আশে-পাশে কস্তুৰবাৰ আৰু অলমষ্ট 82,000-3,000লৈকে আমাৰ অসমত পাইছে তো তেওঁলোকে মানে এইমছতো পঢ়িব ইচ্ছা নকৰে মানে গভৰ্ণমেণ্ট এৰি পেলাই যিখিনি ষ্টুডেণ্টে ডাইৰেক্টলি তাত গৈছে কস্তুৰবাত চাওক তো ডিমড ইউনিভাৰ্চিটি হ'ল সেইটো লেভেলৰ ইউনিভাৰ্চিটি মই এইটো কোৱা নাই যে 60খনেই সেই আপোনাৰ কেটেগৰী কস্তুৰবাৰ লগত মিলে কিন্তু কস্তুৰবা ওৱান অফ দি টপ লিডিং ইউনিভাৰ্চিটি মানে এইমছৰ পিছতে যদি চাই আপুনি কস্তুৰবাক চাব পাৰে আৰু সিহঁতৰ 3টা কেম্পাছ যেনেকৈ কস্তুৰবা মেংলোৰ মণিপাল তাৰপিছত এটা আমাৰ যোনটো টাটা মণিপাল আছে জামছেদপুৰ তো 3টা কেম্পাছত আপুনি এপ্লাই কৰিব তিনিওটাৰে কাট অফ বহুত হাই মানে আপোনাৰ যদি 500ৰ ওপৰত স্ক'ৰ আছে তো আপুনি তাত ট্ৰাই কৰিলে আপোনাৰ হ'ব কিন্তু 500ৰ ওপৰত স্ক'ৰ থাকিলেতো আমাৰ অসমতে পাই যাব আপুনি আৰু আমাৰ ষ্টুডেণ্টখিনি এনেকুৱা নহয় যে অসমৰ এৰি পেলাই গৈ পেলাই কস্তুৰবা ল'ব কিন্তু ইণ্ডিয়াত বহুত এনেকুৱা ষ্টুডেণ্ট আছে যি আপোনাৰ এইমছ এৰি পেলাই কস্তুৰবা লয় তাৰপিছত আপুনি DY পাটিল শুনিছে নাম DY পাটিল পুনে ফিজ আছে 27 লাখ টকা ইয়েৰলি বাট কাট অফ 300ৰ ওপৰত থাকে বাপৰে তো সেইকাৰণে আপুনি সেই কলেজবিলাক ডিমড ইউনিভাৰ্চিটিত আছে DY পাটিল ভাৰতী বিদ্যাপীঠ পুনেত তাৰপিছত বেংগলোৰত আছে JSS মাইচুৰ তাৰপিছত আপোনাৰ দেৱৰাজ কোলাৰ তো এই কলেজবিলাক হাই ৰেংকৰ কলেজ এডুকেশ্যনটো বহুত হাই হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ A1 ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ ওপৰত চব কলেজতে অলমষ্ট PG আছে তাৰ ওপৰত কোৱালিটি অফ এডুকেশ্যন বহুত ভাল ছেফটি এণ্ড ছিকিউৰিটি ইকুইপমেণ্টৰ কমি নাই মানে আৰু পেচেণ্ট ফ্ল' অলমষ্ট মিনিমাম 500 পেচেণ্ট পাৰ ডে থাকিবই তো এই বস্তুবিলাকৰ কাৰণে আপুনি ডিমড ইউনিভাৰ্চিটি কনচিডাৰ কৰিব পাৰে কিন্তু বাট পেকেজ এৰাউণ্ড আপুনি 18 lakhs মানৰ পৰা ফিজ ষ্টাৰ্ট হ'ব ইয়েৰলি তো সেইটো এটা মানুহৰ গুৰিত অপশ্যন থাকে যে ডিমড ইউনিভাৰ্চিটি কি তো ডিমড ইউনিভাৰ্চিটি
মানে টপ ইউনিভাৰ্চিটিৰ ভিতৰতে আহে অ'কে তো সেইকাৰণে আপুনি ডিমড ইউনিভাৰ্চিটি বহুতৰ কনচেপ্ট যে ডিমড ইউনিভাৰ্চিটি বুলি ক'লে পটককৈ বুজি নাপায় যে এইটো কি এতিয়া ভাল হ'ল বুজাই দিলে সেই বস্তুটোৰ কাৰণে এই বস্তুবিলাক জানিব লাগে যে ক'ত ক'ত আমিনো অপশ্যন পাম অপশ্যন আপুনি অল ইণ্ডিয়াত পাব আৰু এটা এইটো মানে 18 লাখটো এইটো ইয়েৰলিহে দেই এইটো মন কৰিব মানে সেইটো পটকে এবাৰতে নহয় মানে 5 বছৰ পঢ়িবলৈ 4.5 4.5 বছৰ বছৰ অঁ আপুনি অলমষ্ট 85 to 90 lakhs 90 মানে মিনিমাম ওৱান এড ধৰক চব লগাই তো এইটো হৈ গ'ল আপোনাৰ ডিমডৰ মিনিমাম ফিজ অ'কে তাৰপিছত আপুনি যদি আহে আপুনি কৰ্ণাটকাৰ ফালে যদি আহে তো কৰ্ণাটকাত কি হয় আপুনি তাতে দুটা ফিজ আছে আমাৰ কাৰণে কৰ্ণাটকাৰ ষ্টুডেণ্টৰ কাৰণেতো 3টা ফিজ এটা গভৰ্ণমেণ্ট যিটোৰ কাৰণে আমি এলিজিবল নহয় তো তাত যোৱাৰ লগে লগে আমি মেৰিট ফিজ প্লাছ মেনেজমেণ্ট ফিজ মেৰিট ফিজ যোনটো তাতে ফিক্স আছে 12 লাখ টকা ইয়েৰলি চব কলেজৰ কাৰণে ফিক্স সেইটোৰ কাৰণে কিন্তু কাট অফ আমি যোনটো চাওঁ আমাৰ গভৰ্ণমেণ্টত যে অলপৰ কাৰণে নোপোৱা ষ্টুডেণ্টবিলাক আছে সেই তাতে গৈ পেলাই মেৰিট ছিটত ল'ব পাৰে তো সেইটো কাৰণে সেইটো এটা অপশ্যন ভাল অপশ্যন ষ্টুডেণ্টৰ কাৰণে এইখিনি হৈ গ'ল ইণ্ডিয়া তাৰপিছত ইণ্ডিয়াৰ সেইখিনি কথা ক'লোঁ আৰু এটা সুধিলে যে আপোনাৰ ষ্টুডেণ্টজন আহি পেলাই প্ৰথম কি কৰিব আপুনি ফোন কৰিলে আমাক নেক্সট ষ্টেপ হৈ গ'ল যে ৰেজিষ্ট্ৰেশ্যন আমি ক'ত ক'ত খোলা আছে এতিয়া তো তেওঁলোকক আমি তেওঁলোকৰ মাৰ্কছটো চাই বা তেওঁলোকৰ ৰেংকটো চাই আমি ছাজেষ্ট কৰিম যে আপোনাৰ এইটো ৰেংকত অসমত আহিব পৰা সম্ভাৱনা কিমান আছে যদি আপোনাৰ সম্ভাৱনা 50-50 আছে তো আপুনি কাউন্সেলিং অসমৰো এটেণ্ড কৰক লগতে পেৰেলেলি এনেকুৱা এখন ষ্টেট আপুনি চাওক য'ত আপুনি কাউন্সেলিংখিনি পেৰেলেলি লৈ যাব পাৰে যেনেকৈ আপুনি এই যোনটো আমাৰ প্ৰাইভেট মেৰিট ছিট আছে তাৰ কাৰণেও আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি থওক ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন তাৰপিছত সেহেঁতি খুলিব চইচ ফিলিং খুলিব নিজৰ যে আপুনি চইচ দিয়ক তাতে যে আপুনি কোনকেইখন কলেজত পঢ়িব বিচাৰিছে আপোনাৰ পৰা চইচ ল'ব তেওঁলোকে নিদিয়ে চইচ আপুনি বোলে যিমানখিনি কলেজ আছে চব ভৰাব পাৰে বাট পাব আপুনি এখনেই কলেজ সেইটো চইচ বুলি নকয় আৰু সেইটো চইচ বুলি নকয় আপুনি চইচ নিজৰ হিচাপ মতে আপুনি পেৰেলেলি চইচ ফিলিং কৰক তাৰপিছত আপুনি এলটমেণ্ট হ'ব আপোনাৰ তো এই যোনটো দীঘলীয়া প্ৰচেছ এই প্ৰচেছটো হয় কি 4টা ৰাউণ্ডত হ'ব ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড মপ আপ ৰাউণ্ড আৰু ষ্টে ৰাউণ্ড আৰু কেতিয়াবা ছিট থাকি গ'লে স্পেচিয়েল ষ্টে ভেকেঞ্চি ৰাউণ্ডো হয় যেনেকৈ যোৱা 2 বছৰৰ পৰাই এই ৰাউণ্ডবিলাক চলি আছে তো সেইকাৰণে মানুহ কোনো কাৰণে এতিয়া পেনিক হ'বলৈ দৰকাৰ নাই যিটো মাৰ্কছ আহিছে মাৰ্কছটো লৈ পেলাই ভাল এজন কনচালটেণ্ট বা ভাল এজন কাউন্সিলাৰৰ লগত আপুনি কথা পাতক কথা পাতি পেলাই তেওঁলোকে যিখিনি ছাজেষ্ট কৰিব কিন্তু মই এইটো কোৱা নাই যে চব কনচালটেণ্টৰ গুৰিত গৈ আপুনি ছাজেশ্যন লওক কাৰণ বহুতে কি ক'ব এতিয়া মই যোনখিনি ফিজ কৈছোঁ ধৰক আমি ইমানটোতে কৰাই দিব পাৰিম আহি যাওক এতিয়া তেনেকুৱা মোৰ বহুত ক্লাইণ্টৰ লগত হৈ থাকে মই যদি ৰেট দিছোঁ একচুৱেল ৰেটটো বোলে আপোনাৰ মেনেজমেণ্টত 1,30,00,000হে হ'ব কিন্তু তেওঁলোকে কৈ আছে যে নহয় 1,05,00,000 মই কৰাই দিম তেওঁলোকে কি কৰিব যে 1,05,00,000 কৈ পেলাই মানুহজন মাতাব মাতি পেলাই কাউন্সেলিঙৰ চব প্ৰচেছবিলাক কৰিব লাষ্টত কি কৰিব লাষ্ট ৰাউণ্ড কাউন্সেলিঙত তেতিয়াতো আপোনাৰ এলটমেণ্ট আহি গ'ল হাতত তেতিয়া কলেজলৈ লৈ যাব তেতিয়া বোলে 1,05,00,000 হোৱা নাই নহয় এতিয়া আপোনাৰ 31,000 লাগিব সেই সময়টোত আপুনি কি কৰিব আপুনি গাৰ্জেন ঠিক আছে আপুনি সেই সময়টোত কি কৰিব বাপৰে পইচা একেলগে দিব লাগে আপুনি ঠিক আছে আপোনাক 3-4টা ইনষ্টলমেণ্টটো দি দিলে যেনিবা কিন্তু মেনেজমেণ্টত কি হয় ফাৰ্ষ্ট ইয়েৰতে মেক্সিমাম পাৰ্টটো লয় যদি 1,30,00,000 আছে আপুনি 50% ইন ফাৰ্ষ্ট ইয়েৰ তো ফাৰ্ষ্ট ইয়েৰত আপুনি 50% দিবলৈ তেতিয়াহ'লেতো আপুনি এৰেঞ্জ কৰিব লাগিব আপুনিতো ভাবি গৈছিলে যে 1,05,00,000 হ'ব তাৰ 50% আপুনি 50 লাখ টকা ৰেডি কৰি থৈছে যেনিবা কিন্তু যেতিয়া আপোনাৰ 1,30,000 যাব এইফালে 20 লাখ টকা আপোনাৰ আৰু ফাৰ্ষ্ট ইয়েৰত বাঢ়ি গ'ল তো সেই সময়টোত আপুনি কেনেকুৱা ধৰণৰ আপুনি এজ এ গাৰ্জেন হিচাপে আপুনি কি কৰিব কাৰণ আপুনি হয় ছিটটো এৰিব লাগিব নহয় আপুনি ক'ৰবাৰ পৰা পইচা এৰেঞ্জ কৰি কিবা কৰি আপুনি ছিটটো ল'ব লাগিব কাৰণ আপুনি সেই টাইমটোত যদি বহোৱাতকৈ মই ভাবোঁ যে ষ্টুডেণ্টক প্ৰত্যেকটো কথা ক্ৰিষ্টেল ক্লিয়াৰভাৱে কাৰোবাৰ বাজেট আছে ল'ব কাৰোবাৰ বাজেট নাই নল'ব কাৰণ এই বস্তুখিনি যদি আপুনি লাষ্টলৈকে ৰাখে তেতিয়াহ'লে সেই প্ৰব্লেমটো ফেচ কৰিব লাগিব সেইকাৰণে আমি কি কৰোঁ আমি একজেক্ট যোনটো ৰেট আছে সেই ৰেটটো কওঁ 5 লাখ আপোনাৰ বাঢ়ি গৈছে লাষ্টত সেইটোৱে ইম্পেক্ট নেপেলায় কিন্তু আপুনি যদি পেকেজটোৰ পৰাই 20 লাখ টকা আপোনাৰ বাঢ়ি যায় তো সেই বস্তুটোৱে আপোনাক ইম্পেক্ট পেলাব তো সেইকাৰণে যদি চাই কলেজবিলাকৰ একচুৱেল ৰেট চাব আৰু এইটো চাব যে লাষ্ট ইয়েৰত কোনোবা ষ্টুডেণ্টে সিহঁতৰ এডমিশ্যন লৈছে নেকি আপুনি যদি কাৰোবাৰ লগত কথা পাতিছে তেওঁক সুধিব আপোনাৰ লাষ্ট ইয়েৰত কোনোবা যদি এডমিশ্যন লৈছে তেওঁৰ লগত মোক কথা পাতিলক আপোনালোকেতো বহুত পঠিয়াইছে বহুত পঠিয়াইছোঁ সেইকাৰণে মই এইটো ক'ব এক্সপিৰিয়েঞ্চ ন গোটেইখিনি অবভিয়াছলি আৰু ষ্টুডেণ্টবিলাক আছেও তাত সেইটো কাৰণেতো মই কওঁ যে এইটো
মই যে আজি এইটো আপোনাৰ কেমেৰাৰ সন্মুখত ক'ব পাৰিছোঁ যে কোনোবা এজন ষ্টুডেণ্টক ঠিক আছে আপুনি বেংগলোৰত লাষ্ট ইয়াৰ এডমিশ্যন কৰাইছিলে আপুনি এইবছৰ বেংগলোৰৰ ৰেট দি আছে যেনিবা কমকৈ তো আপুনি কওক যে আপোনাৰ কোনোবা যদি ষ্টুডেণ্ট আছে মোৰ লগত এবাৰ কথা পতাই দিয়ক বা তেওঁলোকৰ পেৰেণ্টছৰ যদি নম্বৰ আছে মোক দিয়ক মই কথা পাতিলোঁ সেই পেৰেণ্টছৰ লগত কথা পতাৰ লগে লগে আপুনি গম পাব যে লাষ্ট ইয়েৰ কিমান ফিজত কাম হৈছে তেওঁ যদি আপোনাক কম কৈ আছে মানে অবভিয়াছলি সেইখন কলেজৰ কাৰণে বাঢ়িবই মানে আল্টিমেটলি এখন খোলা কিতাপ জাষ্ট পঢ়িব লাগে তো সেইকাৰণে আপুনি নলেজৰ অভাৱ হ'ব নালাগে প্ৰপাৰ নলেজ লওক আপুনি গোটেই গুগল চাৰ্চ কৰক কিবা কৰক ফোন কৰক STD কৰক মুঠতে আপুনি নলেজ লওক নলেজ লৈ পেলাই এজন কাউন্সিলৰৰ ওচৰত যাওক আৰু প্ৰশ্ন কৰক তেতিয়াহে ক্লিয়াৰটো হ'ব এক্সেক্টলি আপুনি কুৱেশ্যন কৰক প্ৰত্যেকটো কুৱেশ্যনৰ উত্তৰ পাব আপুনি আৰু আপোনালোকৰ আছাম কেৰিয়াৰ হাব আছে জয়ানগৰত তাতে অফিচ আছে তাত আহি পেলাই 1-to-1 ভিজিট তাতে আহিলেই হ'ল বা কল কৰিব আমিতো নম্বৰ দিয়াই থাকিব নম্বৰত কল কৰক আৰু নম্বৰত কল কৰিলেও আমি ডাইৰেক্টলি অফিচতে মাতে ৰাইট কাৰণ মুখামুখিকৈ যোনটো আপুনি ডিছকাশ্যন কৰিব পাৰিব আৰু আপুনি ফোনত সেইখিনি ডিছকাশ্যন কৰিব নোৱাৰিব তো সেইকাৰণে আপোনাৰ চবতছে ভাল হ'ল কি আপুনি আহক আৰু এনেকুৱা নহয় যে মই এইটোও কোৱা নাই যে অসমত ময়ে কনচালটেণ্ট আছোঁ বহুত কনচালটেণ্ট আছে আমাৰ অসমীয়া কনচালটেণ্ট থলুৱা কনচালটেণ্ট আছে তেওঁলোকক কথা পাতক বাহিৰৰ কনচালটেণ্টক বেছি প্ৰশ্ৰয় নিদিব কাৰণ বাহিৰৰ কনচালটেণ্টৰ কি আছে আপুনি ইয়াতে অফিচ এটা খুলিছে কাইলৈকে নাইকিয়া হৈ যাব কিন্তু আমাৰ থলুৱা কনচালটেণ্টখিনি ইয়াতে থাকিব যদি আপুনি কামেই কৰিছে 2 টকা আমাৰ থলুৱা কনচালটেণ্টকো ইনকাম কৰিব দিয়ক যাতে ৰেভিনিউটো আমাৰ অসমৰ ল'ৰা এটাই পায় আপুনি এয়াৰপৰ্টলৈকে থৈ আহে অবভিয়াছলি ইয়াতে নহয় আমিতোতো ইণ্ডিয়াতো প্ৰত্যেক কাউন্সিলিঙতে আমি যাওঁ যাওঁ আমি কলেজত গৈ ৰিপৰ্টিংখিনি কৰাই দিব লাগিব ন ষ্টুডেণ্ট এজনক আপুনি মানে এলটমেণ্টটো দি পেলাই ইয়াৰ পৰাই বিদায় দিলে নহ'ব বুজি পাইছোঁ যদি চাউথ ছাইডত হয়তো মই নিজে যাওঁ বেংগলোৰ বা আপুনি চেন্নাই পুনে এইকেইটা জেগাত মই নিজে যাওঁ যদি নৰ্থ ছাইডে ৰিপৰ্টিং থাকে মোৰ অফিচৰ এজন ল'ৰাক মই পঠাই দিওঁ যে তেওঁলোকক গৈ পেলাই গোটেই কামখিনি কৰি পেলাই হোষ্টেল এলটমেণ্ট কৰি দিয়ালৈকে যিটো দায়িত্ব আমি ল'ম আপোনাৰ তো তালৈকে আমি আপোনাক থৈ আহিম আল্টিমেটলি ছেকেণ্ড পেৰেণ্ট আপোনালোকে একজেক্টলি সেইখিনি কৰি দিয়াৰ পিছত কি হৈছে একচুৱেলি ছেটিছফাই হৈ যায় আৰু মই পইচা তাৰ পিছত ল'ম মোৰ যোনটো ছাৰ্ভিচ চাৰ্জ আপোনালোকে দিব বুজি পাইছোঁ ঠিক আছে আপুনি সামান্য কিবা এটা দুই মোক আপুনি এডভান্স কৰক আৰু যিটো মই মেক্সিমাম পাৰ্ট থাকিব আপোনাক যোনদিনাখন মই ৰিপৰ্টিং কৰাই হোষ্টেলত সোমাম তাৰ পাছত মোক দিয়ক বুজি পাইছোঁ সেইটোক লৈ পেলাই বোলে নহয় ইয়াৰ অফিচলৈ গ'লে পইচাই বিচাৰিব নেকি তেনেকুৱা কোনো কথা নাই আপুনি ডকুমেণ্টছ দিয়ক এটা সামান্য এমাউণ্ট দি পেলাই মোক ৰেজিষ্ট্ৰেশ্যন কৰক আৰু বাকী কাম মই কৰিম অসমত বা ভাৰততে সুধিছোঁ ভাৰতৰ বা মানে গোটেই ৱৰ্ল্ডত আটাইতকৈ কম খৰচত ক'ত কৰিব পাৰি চাওক ইয়াতে চবতছে ইম্পৰ্টেণ্ট হৈ গ'ল আপোনাৰ নিট স্ক'ৰ আৰু নিট ৰেংক সেইটো চবতছে ইম্পৰ্টেণ্ট যদি নিট ৰেংক আপোনাৰ 350ৰ ওপৰত নিট স্ক'ৰ আছে তো তেতিয়াহ'লে আপোনাক মই ছাজেষ্ট কৰিম যে আপুনি UP লেখীয়া এখন ষ্টেটত কাউন্সিলিং কৰক যিহেতুকে UPত কাট অফ ডাউন যায় প্ৰাইভেট কলেজত আৰু তাতে ফিজবিলাক কেনেকুৱা ধৰণৰ প্ৰাইভেট কলেজত যে 11 lakhs 12 lakhs আপ টু 19 lakhsলৈকে ফিজ আছে কিন্তু ইয়েৰলি সেই কলেজবিলাক আপুনি শ্বৰ্ট লিষ্ট কৰিব লাগিব তো সেই কলেজবিলাকৰ আমাৰ অফিচতে গোটেইখিনি লিষ্ট আৰু ফিজ ষ্ট্ৰাকচাৰ পৰি আছে তো আপোনালোক আহক যে ফিজখিনি চাওক আপোনাৰ বাজেটত আপোনাৰ এখন কলেজ আপোনালোকে ইয়াতে চিলেক্ট কৰক মই ক'ম যে আপোনাৰ 350 ওপৰৰ মাৰ্কছত আপুনি কোনখন কলেজত আপোনাৰ প্ৰিফাৰেঞ্চটো আছে তো সেই হিচাপমতে আপুনি বনাওক এইবাৰ কাট অফ কিমান আছিলে এবাৰ কোৱালিফাই মাৰ্ক কোৱালিফাই মাৰ্ক হৈ গ'ল আমাৰ 213 জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু 177 SC ST OBC কাৰণে এইবাৰ হায়েষ্ট কাট অফ হায়েষ্ট মানে আমি লাষ্ট 10 yearsত কাম কৰি আছোঁ কিন্তু দেখা নাই আগতে ইয়াতকৈ 64 ইজ হায়েষ্ট কাট অফ আছিলে 2024 200 পাৰ কৰা নাই আজিলৈকে 140 150 130 মেক্সিমাম আছিলে 164 2024ত কিন্তু এইবাৰ কাট অফ এইটোতো কেনেকুৱা ধৰণে এনালাইচিছ কৰিছে নাজানো 213 সেইকাৰণে বহুত ল'ৰা ছোৱালী কোৱালিফাইড নহ'লে এবাৰ 213 পাবই লাগিব তেতিয়াহে কোৱালিফাইড হ'ব আপুনি কোৱালিফাইড তেতিয়াহে আপুনি এলিজিবল ফৰ কোনোবা এখন প্ৰাইভেটেই হওক আপুনি বা NRI হওক ক'ৰবাত ছিট এটা লৈ পেলাই আপুনি বা তাৰ তলত যদি পায় আপুনি পইচা দিলেও ছিট ল'ব নোৱাৰে তো সেইকাৰণে সেই বস্তুবিলাক আপুনি আগতীয়াকৈ চাওক যে কোৱালিফাই মাৰ্ক যিহেতুকে এইবাৰ বহুত বেছি আৰু চবতছে ইণ্টাৰেষ্টিং কোৱালিফাই মাৰ্ক বেছি হোৱাৰ পিছতো 11.5 লাখ ষ্টুডেণ্ট কোৱালিফাইড হৈছে যদি কমাই দিলেহেঁতেন সেইটো আংকৰা গৈ পেলাই 15 লাখ পালেগৈহেঁতেন এইবাৰ 11.5 লাখ মানে অল অভাৰ ইণ্ডিয়া আৰু দিছে 20 লাখে প্ৰথমটো এক্সাম 22 লাখে দিছিলে 3 তাৰিখৰ যোনটো এক্সাম আছিলে 3 মে'ৰ যোনটো এক্সাম এইটো হৈ গ'ল যোনটো কেঞ্চেল হোৱাৰ পিছত বহুত ষ্টুডেণ্টে বাদ দি দিলে যে নাই নিদিওঁ আৰু কাৰণ NTA ৰ ওপৰত ভৰসা নাইকিয়া হৈ গ'ল মানুহৰ
যে NTA প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ কিবা নহয় কিবা খেলি মেলি কৰি থাকে প্ৰতি বছৰ হৈ আছে ইমান নেকি? ডাঙৰ এটা এক্সামৰ পেপাৰ লিক প্ৰতি বছৰ হৈছে আপুনি 24ৰ পৰা চাওক 24ত ইমান ডাঙৰ এটা কাণ্ড হ'ল তাৰপিছত 25তো খেলি মেলি তাৰপিছত 26ত এই অৱস্থা যদি তেনেকুৱা ধৰণে আৰু এক্সাম হৈছে চবতছে ডাঙৰ কথা এটা ষ্টুডেণ্টে কি হয় পৰীক্ষাত 2 বছৰ ট্ৰাই কৰে 11-12 মই ফ্ৰেছ কেণ্ডিডেট এটা কথা কৈছোঁ 11-12 যেতিয়া পঢ়ি থাকে তেতিয়াৰ পৰা সিহঁতৰ টাৰ্গেট থাকে যে নিটৰ পৰীক্ষাটো দিম 11-12ত ফ'কাছ নকৰে তেওঁলোকে নিটৰ পৰীক্ষাটোৰ কাৰণে কোচিং কৰে কিবা কৰে বহুত কষ্ট 2 বছৰ কষ্ট কৰে তাৰপিছত পৰীক্ষা এটা দিবলৈ যায় সেই পৰীক্ষাটো দিয়াৰ পিছত যদি আচানক আপুনি কৈ দিয়ে যে পৰীক্ষাটো কেঞ্চেল হৈছে আৰু না আমাৰ অসমত কোনোবাই পেপাৰ্ছ পাইছে লিক হ'লেও বা ক'ৰবাত পাইছে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ ওপৰত কি ইম্পেক্ট পৰিব বা ইণ্ডিয়াৰ মেক্সিমাম জেগাত প্ৰত্যেকেতো কুৱেশ্যন পেপাৰ পোৱা নাই আল্টিমেটলি ছেকেণ্ড এটেম্প হ'ল ন তেওঁলোকৰ ছেকেণ্ড এটেম্প হ'ল মানে এটা বছৰতে দুটা এটেম্প হ'ল না আল্টিমেটলি আৰু চবতছে ডাঙৰ কথা ইমান কষ্ট কৰি পেলাই পঢ়ি সিহঁতি নিট পৰীক্ষাটো দি পেলাই একদম ৰিলেক্স হৈ যায় যে এতিয়া এটলিষ্ট 15-20 দিন টাইম পাম আমি ৰিলেক্স হ'ম আমি ফুৰিম কিবা কৰিম কিন্তু সেই টাইমখিনিও NTA তেওঁলোকৰ পৰা কাঢ়ি ল'লে কাৰণ তেওঁলোকক সেই টাইমখিনিও নিদিলে যেনেকৈ পৰীক্ষা আদায় হ'ল 3 দিনৰ পিছতো পৰীক্ষা কেঞ্চেল হ'ল ইমিডিয়েট আকৌ ল'ৰা ছোৱালী পঢ়িব লাগি গ'ল কাৰণ MBBSত সোমাই যোৱাৰ পিছততো সিহঁতৰ 6 বছৰ গ'লেই লাইফৰ সিহঁতিতো 6 বছৰত আৰু মূৰ দাঙিবলৈ সময় নাপায় সিহঁতি পাইছিলে টাইম এই 15 পৰা 20 দিন যি বা এমাহ সময়টো পাইছিলে যে ৰিলেক্স হ'ম বুলি সেইখিনিও NTA কাঢ়ি ল'লে কাঢ়ি লৈ পেলাই পিৰিয়ডটো 40 দিন বঢ়াই দিলে কাৰণ পৰীক্ষাটো কেঞ্চেল কৰিতো পাছদিনাখনে পৰীক্ষা পতা নাই 40 দিন সময় লাগিলে পৰীক্ষা পাতিবলৈ তাৰপিছত ৰিজাল্ট দিওঁতে সেইমতে দেৰি কৰি তাৰপিছত এতিয়া কাউন্সিলিঙত চাওক আপুনি কাউন্সিলিঙৰ দেৰিটো হ'বই MCC এতিয়ালৈকে নটিফিকেশ্যন একো অহাই নাই ষ্টেটে একো গা লৰোৱাই নাই তাৰপিছত কাউন্সিলিং খুলিব জানুৱাৰীলৈকে 100% কাউন্সিলিং হোৱাটো ফাইনেল এইবাৰ জানুৱাৰী পাবগৈ কৈলেন দা এটা কথা কওক ইমান বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ কেতিয়াবা কৰি আছে আপুনি এই সেৱাটো চাওক আমিতো গুৱাহাটীত মোটামুটি আমি 2020ত অফিচ তাৰপিছত তাৰ আগত মোৰ যোৰহাটতো অফিচ আছিলে 2017ত তাৰপিছত এতিয়া হ'ল কি যোৰহাট তাৰ আগতে মই বেলেগৰ লগত কৰি আছিলোঁ ধৰক বেংগলৰত আছিলোঁ বেংগলৰত বেলেগৰ লগত কৰি আছিলোঁ আৰু মোৰ যিহেতুকে ষ্টাডিও তাতে মই কৰিছিলোঁ তো তাতে তাৰ পৰাই এই গোটেই কামখিনি একচুৱেলি শিকিছিলোঁ আৰু ইয়াতে কি আছে আপুনি একেদিনাই গোটেইখিনি শিকিব নোৱাৰে এই কাউন্সিলিং বস্তুটো আপুনি বা কনচালটেঞ্চি বস্তুটো আপুনি একেদিনাই শিকা বস্তু নহয় প্ৰত্যেকটো ষ্টেপত ইয়াত শিকিবলগীয়া আছে আৰু চবতছে ডাঙৰ কথা আপুনি আপ টু ডেট হৈ থাকিব আমি ডেইলি ৰাতিপুৱা শুই উঠি গুগলটো চাওঁ যে কিবা নটিফিকেশ্যন আহিছে নেকি যে ষ্টুডেণ্টে গম পোৱাৰ আগত এটলিষ্ট আমি গম পাব লাগিব যদি কাইলৈকে ষ্টুডেণ্ট এটাই আহি কৈ দিয়ে দাদা এইটো এনেকৈহে আছিলে তেতিয়াতো মই সেইটো হ'লেতো মই কাউন্সিলাৰ নহয় ন মই আপ টু ডেট যেতিয়া থাকিম মোক যেতিয়া ইনফৰ্মেশ্যন থাকিব তেতিয়াহে মই এটা ষ্টুডেণ্টক ইনফৰ্মেশ্যন দিব পাৰিম কাউন্সিলাৰ মানে আপুনি গাইড ন একজেক্টলি আপুনি আমি যেতিয়া গাইড কৰিবলৈ হয় যেতিয়া আৰু আজিকালি ষ্টুডেণ্টবিলাক চব স্মাৰ্ট ষ্টুডেণ্ট আৰু সেই স্মাৰ্ট ষ্টুডেণ্টক হেণ্ডেল কৰিবলৈ আমি তাতকৈ স্মাৰ্ট হ'বলৈ আমি গুগলত খুচৰি থাকিব লাগিব বা ডেইলি কিবা আপডেট আহিছে যদি সেই আপডেট লৈ থাকিব লাগিব আমি সেইকাৰণে আমি কি হয় এটা আমাৰ ল'ৰাই আছে সি অকল গুগলত এইবিলাকে চাই থাকে যে নতুন নটিফিকেশ্যন কি আহিছে নতুন আপডেট কি আহিছে নতুন ৰুলছ এণ্ড ৰেগুলেশ্যন কি আহিছে তো সেইকাৰণে আমি পটককৈ ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ এটা ৰুলছ এণ্ড ৰেগুলেশ্যন আহিব এই ইমান বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা আপুনি 1 মিনিটৰ ভিতৰত এনেকুৱা 5টা কাৰণ কওক যিখিনি কাৰণ মানিব লাগে গাৰ্জেণ্টে আৰু ছাত্ৰ ছাত্ৰীখিনি আপোনাৰ ফালৰ পৰা প্ৰথম কথা হ'ল আপুনি যেতিয়া এখন মেডিকেল কলেজ ছিলেক্ট কৰিব আৰু প্ৰথম কথা আপুনি ষ্টুডেণ্টটোক ফ'ৰ্চফুলি নহয় মেডিকেলটো বস্তু এনেকুৱা নহয় যে তাৰ যদি নিটত ইণ্টাৰেষ্ট নাই আপুনি জোৰ জবৰদস্তি তাক নিট দিয়াই থাকিলে সি কিন্তু সেই লেভেলত আপুনি স্ক'ৰ কৰিবগৈ নোৱাৰে বোলে নহয় বেটা তুমি আকৌ এবাৰ দিব লাগিব তেনেকৈ যদি কৈ থাকে আৰু এইবাৰ বিশেষকৈ মইতো এইটো ছাজেষ্ট নকৰোঁ যে আপোনালোকে ড্ৰপ লওক কাৰণ অহা বছৰ এক্সাম পেটাৰ্ণবিলাক চেঞ্জ হ'ব ওলাই আছে যে CBT মোডত এক্সাম হ'ব কম্পিউটাৰ বেছ এক্সাম হ'ব 6 দিনমানকৈ এক্সাম চলিব আৰু বহুত কিবা কিবি আৰু কোৱালিফাইড ষ্টুডেণ্ট কমাই আনি পেলাই মিনিমাম 6 লাখ মানত ৰাখিব এই কথাবিলাক ৰিমাৰ ওলাই আছে এতিয়ালৈকে ঠিক আছে যদি তেনেকুৱা ধৰণৰ কথা হয়গৈ তেতিয়াহ'লে আপোনাৰ এই বস্তুবিলাক বহুত বেয়া হ'ব সেইকাৰণে ড্ৰপ লোৱাত এইবাৰ বহুতকৈ মানুহে ভাবিব নালাগে যে মই এইবাৰ ড্ৰপ লওঁ যদি আপোনালোকৰ বাজেট আছে যদি আপোনালোকৰ মানে সদিচ্ছা আছে যে নাই মেডিকেলেই কৰিম ফ'কাছ কৰি লৈছে তো এই বছৰ এটা ভাল চান্স আছে চিট লৈ লওক আপুনি কাৰণ ড্ৰপ বেছিকৈ ল'ব নালাগে আৰু এখন কলেজ ছিলেক্ট কৰাৰ আগত 2-3টা দিশ আপুনি মন কৰিবলগীয়া কথা হ'ল যে কলেজখনৰ এপ্ৰুভেল এফিলিয়েশ্যনখিনি ঠিকে আছেনে নাই ফ্ৰড নহয়তো একজেক্টলি তাৰপিছত আপুনি চাবলগীয়া দিশটো হ'ল যে পেচেণ্ট ফ্ল' কিমান কলেজখনত পাৰ ডে' মিনিমাম যদি
500 পেচেণ্ট ফ্ল' থাকে সেই কলেজখন ভাল কলেজ কাৰণ ক্লিনিকেল এক্সপ'জাৰটোতো আপুনি পাব লাগিব মেডিকেলত কি হয় আপুনি থিয়ৰিখিনিতে আপুনি গোটেইবিলাক শেষ হৈ নাযায় থিয়ৰি প্লাছ প্ৰেক্টিকেলটো চবতছে ইম্পৰ্টেণ্ট যদি আপুনি পেচেণ্টেই নাপায় আপুনি কি শিকিব তো সেইকাৰণে আপুনি এনেকুৱা এখন কলেজ চুজ কৰক য'ত মিনিমাম পেচেণ্ট ফ্ল' 500 থাকে আৰু কলেজখন মিনিমাম 5 years পুৰণা হওক তেতিয়া কি হ'ব এটা বেষ্ট কলেজখনৰ পৰা ওলাই যাব যদি 5 বছৰ পুৰণা হয় কলেজখন এটা বেষ্ট ওলাই গৈছে তো মোটামুটি কমপ্লেইন নথকা কলেজ হ'ব তো সেইকাৰণে সেই দিশবিলাক চাওক তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট যে ইয়াৰ পৰা আমাৰ কানেক্টিভিটিটো ফ্লাইটেৰে হওক ট্ৰেইনেৰে হওক যে ইয়াৰ পৰা ষ্টুডেণ্টটো যেতিয়া যাব তালৈকে ছাপ'জ আপুনি এটা ইউ পিতে ছিট এটা লৈছে ইউ পিত কোনকেইখন জেগাত আপুনি গ'লে আপুনি পটককৈ পাবগৈ ধৰক ইয়াৰ পৰা লক্ষ্ণৌ যাবলৈ ইয়াৰ পৰা আপুনি কলকাতা গ'ল কলকাতাৰ পৰা লক্ষ্ণৌ বা যদি দিল্লীৰ আশে পাশে লয় দিল্লী NCRত যেনেকৈ মেৰঠ হৈ গ'ল আপোনাৰ দিল্লী NCRৰ আমাৰ নয়ডা হৈ গ'ল গ্ৰেটাৰ নয়ডা হৈ গ'ল হাপুৰ হৈ গ'ল এই জেগাবিলাক দিল্লীৰ পৰা আপুনি কানেক্টিভিটি ভাল পাব ইয়াৰ পৰা ফ্লাইট লৈ দিল্লী গ'ল দিল্লীৰ পৰা আপুনি চবলৈকে কানেক্টিভিটি ভাল তাৰপিছত আপুনি বানাৰস ল'ব পাৰে ইউ পিটো বহুত জেগাত আছে আৰু চবতছে ডাঙৰ কথা সেই কানেক্টিভিটিটো চাই ল'ব বহুত ৰিম'ট এৰিয়াত যাতে কলেজখন নহয় আৰু চবতছে ইম্পৰ্টেণ্ট ছেফটি এণ্ড ছিকিউৰিটি আপুনি যেতিয়া ল'ৰা বা ছোৱালী এজনী আপোনাৰ ঘৰৰ পৰা পঠাব আপুনি প্ৰথম দিশটো এইটো চাব যে ছেফটি এণ্ড ছিকিউৰিটি ষ্টেটখনৰ কেনেকুৱা বা সেই এৰিয়াটো প্ৰপাৰ যোনটো পাৰ্টিকুলাৰ এৰিয়াত আমি ছোৱালীজনী থৈ আহিম তাৰ ছেফটি এণ্ড ছিকিউৰিটিটো কেনেকুৱা কাৰণ আপুনি ছোৱালীজনী বাহিৰত থৈ ঘৰতটোতো শান্তিৰে ভাতকেইটা খাব লাগিব ঠিক তো সেইকাৰণে সেই বস্তুটো চবতছে ইম্পৰ্টেণ্ট বস্তু তো এই দিশকেইটা আপোনালোকে মন কৰিব আৰু মানে কলেজ চইচ কৰাৰ আগত এই গোটেই দিশবিলাক আপুনি এবাৰ ভালকৈ চালি জাৰি চাব কাৰণ এই বস্তুবিলাকত হৰবৰি নকৰিব কাৰণ চালি জাৰি চাই পেলাই যিহেতুকে আপুনি ইনভেষ্টো কৰিছে আৰু চবতছে ইম্পৰ্টেণ্ট আপুনি ঘৰৰ এটা মেম্বাৰ তাত পঠাইছে তো সেইকাৰণে এই বস্তুবিলাক চাই পেলাই আপুনি এটা প্ৰপাৰ ডিচিশ্যন লওক কোনো ক'তো দেৰি হোৱা নাই চব আৰম্ভ হৈছেহে এতিয়া এনেকুৱা এটা ছিটুৱেশ্যন কৰি দিয়ে যে বহুত পেনিক কৰি দিয়ে আহক ইমিডিয়েট আহক বুকিং কৰক পইচা দিয়ক তো তেনেকুৱা নহয় লাহে ধীৰে চিন্তা কৰক 10জনৰ লগত কথা পাতক কথা এনেকুৱা মানুহৰ লগত পাতিব যি আপোনাক ভাল ছাজেশ্যন দিব পাৰে কাৰণ আপুনি এইটো লাইনৰ ভিতৰত কাৰ লগত কথা পাতিব এজন ভাল ডক্টৰৰ লগত কথা পাতক যোনে বাহিৰৰ পৰা পঢ়ি আহিছে আপোনাৰ যদি ফেমিলি মেম্বাৰ ডক্টৰ আছে তেওঁলোকৰ পৰা পাতক যদি আপোনাৰ চিনাকি মানুহৰ ওচৰত তেনেকুৱা ধৰণৰ মানুহ আছে তেওঁলোকৰ লগত পৰা ছাজেশ্যন লওক আৰু প্ৰপাৰ এজন গাইডেঞ্চ লওক যোনে আপোনাক প্ৰপাৰ গাইড কৰিব পাৰে আৰু সেই গাইডখিনি লৈ পেলাই আপুনি ক্ৰছ ভেৰিফাই কৰক বুজি পাইছে আপুনি মোৰ লগত কথা পাতিলে নহয় আপুনি সেই কথাখিনি ক্ৰছ ভেৰিফাই কৰক গুগলৰ লগত মিলাই চাওক বা আপুনি সেই কলেজখনত পঢ়ি অহা কোনোবা যদি ষ্টুডেণ্ট আছে তেওঁলোকৰ লগত মিলাই চাওক তাৰপিছত আপুনি ডিচিশ্যন এটা লওক একজেক্টলি আপোনাৰ জীৱনত এতিয়ালৈকে পঠিওৱা কোনোবা ঘূৰি আহিছে অভিয়াছলি পাছ হৈ আহিছে PGও কৰি আছে তো সেইকাৰণে আপুনি তেনেকুৱা ষ্টুডেণ্টো পাব অসমলৈ বা ৰাছিয়াৰ পৰা পাছ কৰি আহি এতিয়া আমাৰ চাকৰি কৰি আছে আৰু এইবছৰ তেওঁলোকে PGৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে অসমতে আছে তেওঁলোক অসমতে তো তেনেকুৱা ষ্টুডেণ্টৰ লগতো মই কথা পতাই দিম যোনে ধৰক ফৰেনৰ পৰাও পাছ কৰি আহিছে আৰু ইণ্ডিয়াততো আছেই আৰু অলৰেডি যোৱা বছৰ যিখিনি ষ্টুডেণ্টৰ লগত আমি কাম কৰি দিছোঁ তেওঁলোকৰ নম্বৰ ল'ব কোনখন কলেজত কিমান ফিজত আমি কাম কৰাইছোঁ একজেক্ট আপোনালোকে পাব আৰু অকল MBBS বুলি নাভাবিব MBBSৰ উপৰিও আপুনি আমাৰ ডেণ্টেল আছে আয়ুৰ্বেদা আছে এইখিনিও আপোনালোকে এক্সকিউজ কৰিব বোলে নহয় আৰু মেডিকেল নাপালে যেতিয়া নপঢ়োৱে তেনেকুৱা নহয় বছৰটো যদি লছ নকৰে আপোনালোকে এইখিনিও ল'ব আয়ুৰ্বেদাও ভাল বহুত স্ক'প আছে প্ৰাইভেটত বহুত কমতে হৈ যায় আয়ুৰ্বেদা ডেণ্টেলো আপোনাৰ কমতে হৈ যায় আৰু হোমিওপেথিও কমতে হৈ যায় তো এই বস্তুবিলাকো আপোনালোকে চাব আৰু গোটেই বস্তুবিলাক থ্ৰু কাউন্সেলিং হ'ব বোলে আয়ুৰ্বেদা ল'ম আৰু আমি বহি থাকোঁ এতিয়া বোলে পাছত আৰু MBBS যেতিয়া খতম হ'ব তেতিয়া ল'ম তেনেকৈ নহয় প্ৰত্যেকটো বস্তু MBBS আৰু BDSটো একেলগে চলি থাকে পেৰেলেলি আয়ুষৰ কাৰণে বেলেগকৈ কাউন্সেলিং হয় কিন্তু বাট আপোনালোকে এতিয়াই সোমাব লাগিব সেই বস্তুবিলাক আপোনালোকে মনত ৰাখিব যে কাউন্সেলিংবিলাক খোলাৰ আগে ফৰ্মবিলাক এটলিষ্ট ভৰাই থওঁ ৰেজিষ্ট্ৰেশ্যনবিলাক যেতিয়া কৰি থ'ব আপুনি তেতিয়া কি হ'ব আপুনি এটলিষ্ট ষ্টেটখনত সোমাবৰ কাৰণে সুবিধা এটা থাকিব ৰেজিষ্ট্ৰেশ্যনতে এটা পইচা প্ৰয়োজন হয় মানে ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মৰ পইচা এটা লয় 3000 কাৰোবাৰ 2000 কাৰোবাৰ 2500 এনেকৈ ফৰ্মৰ এটা এমাউণ্ট থাকে 5খনমান কৰিলেও অন্ততঃ টকা 10,000-15,000 টকা এটা লৈ পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যনকেইটা কৰি থয় যেতিয়া আপুনি কাউন্সেলিঙত সোমাব তেতিয়া কিছুমান ষ্টেটত ছিকিউৰিটি ডিপ'জিট আছে এই বস্তুটো মই আপোনাক কৈ দিছোঁ মানে তেওঁলোকে ভাবিব পাৰে যে সেই 2000তে আমি কাউন্সেলিং কমপ্লিট হ'ব নেকি নহয় যেনেকৈ UPত যদি আপুনি কাউন্সেলিং কৰিব যায় 2 লাখ টকা ছিকিউৰিটি ডিপ'জিট
আৰু আপুনি কৰ্ণাটকাত যদি কাউন্সেলিং কৰিব যায় ফাৰ্ষ্ট ৰাউণ্ডত 2,000 টকাতে হ'ব, ছেকেণ্ড ৰাউণ্ডত আপুনি 1 লাখ টকা ছিকিউৰিটি ডিপ'জিট, আৰু থাৰ্ড ৰাউণ্ড যোৱাৰ লগে লগে কি কৰে সিহঁতি গোটেই ফিজটো দি ল'ব লাগে। আগতীয়াকৈ ফিজটো দিয়ক আপুনি, তাৰপিছত আপুনি কাউন্সেলিং কৰক, কাৰণ তেতিয়া কি হয় ছিৰিয়াছ কেণ্ডিডেটবিলাক পায়। তো সেই ছিৰিয়াছনেছটো বঢ়াবৰ কাৰণে পইচাটো আগতীয়াকৈ 100% ৰিফাণ্ডেবল, আপুনি নাপালে ঘূৰাই দিব 100% ৰিফাণ্ডেবল। আৰু এই যোনখিনি ছিকিউৰিটি ডিপ'জিট যেনেকৈ অল ইণ্ডিয়া ডিমড ইউনিভাৰ্চিটিৰ কাৰণেও 2 লাখ টকা, যোনে কৰে এপ্লাই চবে 2 লাখ টকা দি পেলাই সোমাব লাগিব। তো এই পইচাটো যোনটো আছে এইটো ৰিফাণ্ডেবল হ'ব। এইটো আপোনাৰ লেকিন ৰিফাণ্ডেবল বোলে আজি কৰিছে কাইলৈকে ৰিফাণ্ড নহয়, কমপ্লিটিং দ্য অল ৰাউণ্ড কাউন্সেলিং আল্টিমেটলি তাতে থাকিব লাগিব। মানে 3 মাহৰ কাৰণে আপুনি 2 লাখটো পাহৰি যাব। তাৰপিছত আপুনি যোনটো একাউণ্ট নম্বৰ একাউণ্ট ডিটেইলছ দিব তাতে আপোনাৰ পইচাখিনি সোমাব। এটা কথা কওক, গভৰ্ণমেণ্ট কলেজত খৰচ কিমান হয়? গভৰ্ণমেণ্টৰ কলেজততো খৰচাই নহয়, কিমান হ'ব, খোৱাৰ আৰু সেই থকাৰ নামত কিবা এটা লয়। 25,000 টকাটোতো হেৰি হয় এডমিশ্যন, 25,000 এডমিশ্যন আৰু কিবা কিবি খৰচা, মানে আপুনি খুব বেছি 1-1.5 লাখ টকা 2 লাখ টকা মেক্সিমাম খৰচাত আপুনি ওলাই আহিব পাৰিব। তো ইয়াতোতো খৰচাই নাই, সেইকাৰণে গভৰ্ণমেণ্টে এবছৰ আপোনাৰ পৰা লয়, আকৌ ৰুৰেল কৰিব লাগে ন ইয়াতে। তো সেইকাৰণে ৰুৰেল আপোনাক ফ্ৰীকৈ পঢ়াইছে, আপুনি 1 বছৰ গভৰ্ণমেণ্টক দিয়ক, দিবই লাগিব। নাই সেইটোতো ভাল কৰে, যিহেতুকে সেই বস্তুটোৰ কাৰণে আমাৰ ৰুৰেল হস্পিটেলবিলাকত গভৰ্ণমেণ্টৰ কমিটো নাইকিয়া হৈ আছে। এই যে 1 year ল'ৰা ছোৱালীবিলাক গৈ আছে, এই ল'ৰা ছোৱালীবিলাকে বহুত সেৱা কৰি আছে, ওলাই আছে প্ৰত্যেক বেষ্টতেতো 1 year ওলাই আছে। সেইকাৰণে আমাৰ এই গভৰ্ণমেণ্ট হস্পিটেলবিলাকত ফুলফিল হৈ আছে ডক্টৰ, এই 1 year ষ্টুডেণ্টকেইটাৰ কাৰণে, কাৰণ এইটো কম্পালচৰি। আৰু প্ৰত্যেক বছৰে এইটো এটলিষ্ট 1,500 ষ্টুডেণ্ট আমাৰ ওলাই আছে এটা বেষ্ট। তো সেই 1,500 ষ্টুডেণ্টতো ছাৰ্ভ কৰি আছে অসমক 1 বছৰ। তো সেইটো কাৰণে মানে আমাৰ গভৰ্ণমেণ্টৰো সেইটোত প্ৰফিট হৈ আছে আৰু ষ্টুডেণ্টেও শিকিবলৈ পাইছে। আৰু গভৰ্ণমেণ্টে পইচাও দিয়ে সেইটো কাৰণে, 1 year এনেইতো খাটিব নালাগে, এটা ভাল পইচা দিয়ে, তো তেওঁলোকে সেইকাৰণে ছাৰ্ভ কৰিছে। চ' এইখিনিয়ে ক'বলগীয়া আছিলে, আৰু কিবা থাকি গ'ল নেকি? আমি চুই গৈছোঁ চব ঠিক আছে। অ'কে, চ' মইনো শেষত কি ক'ম, দাদাৰ লগত এইটো মোৰ ছেকেণ্ড পডকাষ্ট, আৰু এইটো সময়তে এইটো পডকাষ্ট লৈ অহাৰ কাৰণটো হ'ল কাৰণ নীটৰ এক্সাম শেষ হৈছে। একজেক্টলি। আৰু এতিয়া এইটো ডিচিশ্যন লোৱা সময় আপোনালোকৰ। বহু অভিভাৱকে বিপাঙত পৰি থাকিব পাৰে, বহু ছাত্ৰ ছাত্ৰীয়ে ভাবি থাকিব পাৰে কি হ'ব। আছে কল্যাণ দাহঁত, আৰু ভিজিট কৰক এবাৰ, গৈ পেলাই চাওক, ডেছক্ৰিপশ্যনত নম্বৰ থাকিব, ফোন কৰক। আৰু গুৱাহাটীৰ জয়ানগৰত তেওঁৰ অফিচ হয়, তাতো আহি পেলাই আপোনালোকে ভিজিট কৰিব পাৰে। আৰু ডেফটত যদি যাবলগীয়া আছে মোকে ফোন কৰিব, মই নাম্বাৰটো দি দিম। এনিৱে বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ। আকৌ নিশ্চয় লগ পাম, একদম লগ পাম। থেংক ইউ। আৰু ইমান ডেফটত মানে কথাখিনি বুজাই দিয়াৰ কাৰণে থেংক ইউ। থেংক ইউ। চাই থাকিব বাৰ্তালাপ, আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।